Hello my dear friends. নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত যোৱা কেইবছৰমান ডিএলএডৰ যি এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত অসমীয়া ভাষা বা অসমীয়া ব্যাকৰণ খণ্ডত যিবিলাক প্ৰশ্ন দিয়া আছিল তাৰে প্ৰশ্নসমূহৰ উত্তৰ আমি আলোচনা কৰিব লৈছোঁ। আপোনালোকে আজিৰ এই ভিডিঅ'টি চালে পৰৱৰ্তী যিসকলে মানে ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ প্ৰস্তুতি চলাই আছে আপোনালোকে অসমীয়া ব্যাকৰণ খণ্ডত আহিবলগীয়া প্ৰশ্নসমূহৰ এটা সম্যক ধাৰণা লাভ কৰিব। আপোনালোকে বিনম্ৰ অনুৰোধ সম্পূৰ্ণকৈ ভিডিঅ' চাব, স্কিপ কৰিলে আপোনালোকে বুজিব অসুবিধা হ'ব। আপোনালোকে সম্পূৰ্ণকৈ চাব, বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, নিশ্চয়কৈ আপোনালোকে আগন্তুক পৰীক্ষাত ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে বিৰাল তপস্বী মানে কি? ইয়াত চাওক বিকল্প দিছে সৎ তপস্বী, নিষ্কলুষ সাধু, সৎ লোকে অসৎ লোকৰ ভাও ধৰা, অসৎ লোকে সৎ লোকৰ ভাও ধৰা। যেনেকৈ মেকুৰী তপস্বী হ'ব নোৱাৰে, এন্দুৰ বা নিগনি পালেহি ধৰিব। গতিকে ইয়াৰ অৰ্থ হৈছে আচলতে অসৎ লোকে সৎ লোকৰ ভাও ধৰা। কেতিয়াবা কি হয় মানুহজন অসৎ কিন্তু তেওঁ কিবা পৰিস্থিতিত তেওঁ সৎ লোকৰ ভাও ধৰিব, তেনে অৱস্থা বুজাবৰ কাৰণে বিৰাল তপস্বী শব্দটি ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ ইয়াতে গ বিকল্পটি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন ধ্যানমগ্ন শব্দটোৰ অৰ্থ কি? ইয়াত বিকল্প দিছে তন্ময়, মহান, বিদ্বান, বিস্ময়। ইয়াৰে আপোনাৰ খ, গ আৰু ঘ এটাও নহয়। ধ্যানমগ্ন মানে আমি যদি এটেণ্টিভলি বুলি কওঁ, গতিকে ইয়াতে তন্ময় শব্দটোৱে একে অৰ্থ প্ৰকাশ কৰে। কুণ্ডত কটা শব্দৰ অৰ্থ হৈছে কুৎসিত, ধুনীয়া, শুৱলা, দুৰ্বল। কুণ্ডত কটা শব্দৰ অৰ্থ হৈছে ধুনীয়া, দেখিবলৈ মনোমোহা, মনোমুগ্ধকৰ, তাকে বুজাবৰ কাৰণে কুণ্ডত কটা শব্দ ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ খ বিকল্পটি শুদ্ধ উত্তৰ হয়। গগৈ শব্দৰ স্ত্ৰীলিংগ হ'ল, গগৈ শব্দৰ স্ত্ৰীলিংগ কি? গগৈ পুংলিংগ শব্দ হয়। গগৈনী, গগৈতা, গগৈ আই, আইচু। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গগৈৰ স্ত্ৰীলিংগ হৈছে আইচু। পৰৱৰ্তী প্ৰশ্ন দুৰৱস্থা শব্দটোৰ সন্ধি ভাঙিলে শুদ্ধ ৰূপটো হ'ব কোনটো হ'ব? এই প্ৰশ্নৰ উত্তৰ হ'ব দুখ যোগ অৱস্থা, দুৰৱস্থা। ই এটা বিসৰ্গ সন্ধি হয়। যেনেকৈ নিহ যোগ পাপ, নিষ্পাপ। গতিকে আমি গম পালোঁ যে দুৰৱস্থাৰ যিটো সন্ধি ভাঙিলে আমাৰ কি পাম? ক যিটো বিকল্প দিয়ে সেয়া শুদ্ধ উত্তৰ হয়। তোক শব্দটোৰ বহুবচন হ'ল। তোক বুলি ক'লে সাধাৰণতে এজন ব্যক্তিক বুজায়। ইয়াৰ বহুবচন কি হ'ব? তেওঁলোক, সিহঁত, সিহঁতক, তহঁতক। ইয়াতে মানে যিটো ঘ দি আছে তহঁতক, এয়া হৈছে তোক শব্দটিৰ বহুবচন হয়। পৰৱৰ্তী প্ৰশ্ন তদ্দিত শব্দটোৰ সন্ধি ভাঙিলে কি পোৱা যাব বা সন্ধি ভাঙিলে তাৰ ৰূপটো কেনেকুৱা হ'ব? ইয়াত চাওক তৎযোগ দিত, তৎযোগ দিত, তৎযোগ হিত, তৎযোগ হিত। ইয়াৰ আমাৰ যিটো গ বিকল্প দি আছে এই গ বিকল্পটি আমাৰ শুদ্ধ উত্তৰ হয়, তৎযোগ হিত হয়। নিম্নলিখিত কোনটো একবচন বুজোৱা শব্দ? একবচন মানে নিশ্চয় আমি জানো এটা বস্তু বা এজন ব্যক্তি, এখন ঠাই বুজোৱা শব্দ। আপুনি, আমি, তেওঁলোক, সিহঁত। সিহঁত এজনতকৈ বেছিক বুজায়, গতিকে এইটো নহয় বাৰু। তেওঁলোক এইটো বহুবচন হয়, আমি এইটো বহুবচন হয়, গতিকে ইয়াৰে আপুনি। আপুনি শব্দটো কি হয়? এজন ব্যক্তিক বুজায়। পানীৰ তলত কাঁইট খণ্ডবাক্যটোৰ অৰ্থ হৈছে অজান সম্পদ, নেদেখা বিপদ, অচিনাকি লোক, যত্ন কৰি চোৱা। ইয়াৰ হৈছে নেদেখা বিপদ। যেনেকৈ পানীৰ তলত কি আছে আমি দেখা নাপাওঁ, তেনেকৈ সেই শব্দৰ দ্বাৰা বুজা হয় পানীৰ তলৰ কাঁইট মানে হৈছে নেদেখা বিপদ। নিম্নলিখিত কোনটো বানান শুদ্ধ হয়? ইয়াতে 4টা বানান দি আছে, তাৰ এটাহে মাত্ৰ শুদ্ধ হয়, পুৰস্কাৰ। গতিকে পুৰস্কাৰৰ আমি নিশ্চয় গম পাইছোঁ যে এইটো আমাৰ যিটো ঘ বিকল্প দি আছে এয়াহে শুদ্ধ উত্তৰ হয়। নিম্নলিখিত কোনটো শব্দ বহুবচন হয়? কোনটোৱে এটাতকৈ বেছি ব্যক্তি বা বস্তু বা মানুহ এইবিলাক বুজাব? ইয়াত চাওক তুমি, তুমি আচলতে কি হয় ছিংগুলাৰ নাম্বাৰ হয়, একবচন হয়। আপুনি এজনক বুজায়, তেওঁ এজনক বুজায়, গতিকে সিহঁত। সিহঁত শব্দটো কি হয়? ইয়াতে বহুবচন হিচাপে ব্যৱহৃত হৈছে। এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱা কেইবছৰমান আহিছে। আপোনালোকে হয়তো ভাবিছে, প্ৰথমতে ভাবিছে যে বহুত সহজ প্ৰশ্ন। আচলতে কি হয় পৰীক্ষা হলত গৈ সহজ প্ৰশ্নবিলাক কেতিয়াবা কি হয় আমাৰ বেছিকৈ আমি পাজল হৈ যাওঁ। গতিকে আপোনালোকে সহজ বুলি আপোনালোকে নপঢ়াকৈ নাথাকিব।
আপোনালোকে অলপ সিৰিয়াসলি পঢ়িব আপোনাৰ নিশ্চয়কৈ পৰীক্ষাত সফল হ'ব কোৱেশ্চন নম্বৰ 12 তেও ভাত খাই অফিচলৈ গ'ল এই বাক্যটোত খাই শব্দটো হৈছে এই খাই শব্দটো যেটো আছে এটো কি হ'ব ইয়াত বিকল্প সমাপিকা ক্ৰিয়া অসমাপিকা ক্ৰিয়া পাছনি ক্ৰিয়া ওপৰ এটাও নহয় ইয়াৰে খ বিকল্প যেটো দি আছে অসমাপিকা ক্ৰিয়া আমাৰ খ বিকল্পটো শুদ্ধ উত্তৰ হ'ব ইয়াতে কোৱেশ্চন নম্বৰ 13 নিম্নলিখিত কোনটো স্ত্ৰীলিংগ বুজোৱা শব্দ চাওক ৰাজকুমাৰ ৰজাৰ ল'ৰা গতিকে এটো পুংলিংগ হয় বেপাৰী পুংলিংগ হিচাপে ব্যৱহাৰ কৰা হয় শিক্ষক পুংলিংগ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ শিক্ষক শব্দৰ স্ত্ৰীলিংগ হৈছে শিক্ষয়িত্ৰী ইয়াতে ভেলিঙি যেটো শব্দ আছে ভেলিঙি শব্দটো কি হয় স্ত্ৰীলিংগ হয় ইয়াৰ পুংলিংগ হৈছে হৰ এৰি চাওক ভেলিঙি শব্দৰ পুংলিংগ হৈছে হৰ কোৱেশ্চন নম্বৰ 14 কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ দেশ কাইলৈ শব্দটো কি বুজায় ভৱিষ্যৎ কাল মানে যেটো কাম হ'বলৈ বাকি আছে গতি কি হ'ব আহিছিল এই পাষ্ট টেন্সৰ বাক্য হয় আহিছে এইটো বৰ্তমান কালৰ বাক্য হয় আহি আছে এইটো মানে বৰ্তমান চলি থকা প্ৰেজেন্ট কন্টিনিউয়াস বুজায় তাৰমানে এই এটাও নহব যেটো কামটো হ'বলৈ বাকি আছে গতি কি হ'ব এইটো আহিব আমি লিখিব লাগিব যেটো ভাৰ্বৰ লগত কি আছে যেটো ক্ৰিয়াৰ লগত ব বা ম থাকে গতি কাই বাক্যটো এনেকৈ হ'ব কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিব ইয়াত চাওক এইটো আহিব দিয়া আছে খাই পাত ফলা খণ্ড বাক্যটোৰ অৰ্থ হৈছে ইয়াৰ অৰ্থ কি হয় কামত সফলতা পোৱা আনৰ ভাল দেখিব নোৱাৰা খোৱাৰ পিছত পাত পেলোৱা আৰু অকৃতজ্ঞ আসলতে ইয়াৰে আমাৰ যেটো হেখৰ যেটো অপচন দিয়া আছে এয়া শুদ্ধ উত্তৰ হয় অকৃতজ্ঞ মানে উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা আপুনি কাৰোবাক উপকাৰ কৰিছে তেও যদি স্বীকাৰ নকৰে মানি নলয় তেন্তে এটো কি বুলি কোৱা হয় খাই পাত ফলা ইয়াত এটা বাক্য দিয়া হৈছে বিচাৰ বিবেচনাহীন লোকসকলেহে খাই পাত ফলা স্বভাৱৰ হয় গতি এটোবাৰ পৰীক্ষা দিয়া আমাক দিব নালাগে আমি বুজিবৰ কাৰণে ইয়াতে বাক্যটি সংযোজন কৰি লৈছো কোৱেশ্চন নম্বৰ 15 তুমি কাইলৈ আহিবা দেই এই বাক্যটোত দেই বৰ্ণ সমষ্টিটো হৈছে এটো কি হয় অনুসৰ্গ বিশেষ্য পদ উপসৰ্গ ক্ৰিয়াপদ ইয়াতে বিশেষ্য আৰু ক্ৰিয়াপদ নহয় বাৰু গতিকে বাকি কি হ'ব আমি এবাৰ জানি লওঁ এটো হৈছে অনুসৰ্গ আমাৰ মানে ক বিকল্প যদি দি আছে এয়া শুদ্ধ উত্তৰ হয় নীলাচল শব্দটোৰ সন্ধি বিচ্ছেদ হ'ব নীলাচলটো আমি সন্ধি হিচাপে ভাঙি লওঁ তেতিয়া কি হ'ব ইয়াৰ শুদ্ধ বিকল্প হ'ব নীল যোগ অচল প্ৰথম বাক্যটোৰ লৰ পিছত কি আছে এটা অ আছে আৰু দ্বিতীয়টোৰ অ আৰু অ যোগ হৈ কি হয় আ হয় গতিকে নীল যোগ অচল ই গৈ এটা সময় কি হৈছে নীলাচল প্ৰথমটোৰ এটোৰ হেখৰ ফালে অ আছে আৰু ইয়াৰ প্ৰথমটো কি আছে অ আছে অ আৰু অ হলে কি হয় আ হয় গতিকে আমাৰ নীল যোগ অচল মিলি মূল শব্দ হ'ব নীলাচল যেনে ই এটা স্বৰসন্ধি হয় আৰু এটা উদাহৰণ লৈছো যেনেকৈ হিম যোগ অচল হিমাচল পৰৱৰ্তী প্ৰশ্ন হিমালয় শব্দটোৰ শুদ্ধ সন্ধি ৰূপটো হ'ল হিম যোগ আলয় এটা আমাৰ এইটো হেখৰ যেটো বিকল্প দি আছে কাৰণ সন্ধিৰ নিয়মটো হৈছে দুটা শব্দৰে অৰ্থপূৰ্ণ হ'ব লাগিব হিম মানে বৰফ আলয় মানে ঘৰ গতিকে আমাৰ এই যেটো দিয়া আছে ঘ বিকল্পটো এয়া হৈছে 17 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 18 নিম্নলিখিত কোনটো মাতৃ শব্দৰ সমাৰ্থক শব্দ নহয় সমাৰ্থক মানে আমি নিশ্চয় গম পাওঁ একে অৰ্থ বুজোৱা শব্দ গতিকে কোনটো মাতৃ শব্দৰ অৰ্থ নুবুজায় জননী মানে মাতৃ হয় গতিকে এটো হয় মা মানে মাতৃ হয় আই মানে মাতৃ হয় ধাই মানে মাতৃ নহয় আই মানে আপোনাৰ ঘৰত স্বাচিত কৰা ব্যক্তিগৰাকী ধাই বা তেনেকা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে সহায়কাৰী ব্যক্তি বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 19 কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়া প্ৰত্যয় ব্যৱহাৰ কৰা হয় এটো বহুত দৰকাৰী এই ধৰণৰ প্ৰশ্ন আমরা পাব ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেন্দুৰ হেন্দুৰ লগত যদি আমি ইয়া ব্যৱহাৰ কৰি দেখি হ'ব শব্দটি হেন্দুৰিয়া পাৰিলে এবাৰ আহিবাচোন এই বাক্যটোত চুন বৰ্ণ সমষ্টিটো হৈছে বিশেষ্য পদ অনুসৰ্গ উপসৰ্গ ক্ৰিয়াপদ আৰু বিশেষ্য পদ নহয় বাৰু এই চুন শব্দটো কি হয় আমি এবাৰ জানি লওঁ ইয়াৰ হৈছে অনুসৰ্গ কাৰণ মূল বাক্যটোৰ পিছত ব্যৱহাৰ কৰা হৈছে গতিকে এইকাৰণে ই অনুসৰ্গ হয় কোৱেশ্চন নম্বৰ 21 নিম্নলিখিত কোনটো পুৰুষ বা পুংলিংগ বুজোৱা শব্দ হয় চাও সখী স্ত্ৰীলিংগ বুজায় ভেলেঙি এটো ইতিমধ্যে আমি পাইছো হৰ শব্দৰ বগলি এইকেইটা কি হয় স্ত্ৰীলিংগ বুজোৱা শব্দ
ইয়াৰে মাত্ৰ সপনীয়াটো কি হয় পুংলিংগ হয় সপনীয়া মানে সাধাৰণতে একেবাৰে সহজ কথা ক'বলৈ গ'লে যেটো ঘৰ জুৱাই সেই ঘৰ জুৱাই শব্দ বুজাবৰ কাৰণে সপনীয়া ব্যৱহাৰ কৰা হয় কোৱেশ্চন নম্বৰ 22 বিপণী শব্দটোৰ অৰ্থ হৈছে বিপণীৰ অৰ্থ কি হয় কৃপণ আলায়াথানি প্ৰদৰ্শনী সামগ্ৰী বেচাকিনা কৰা প্ৰতিষ্ঠান ইয়াৰ কি হয় বিপণী শব্দৰ অৰ্থ হৈছে একেবাৰে শেষৰ বিকল্প সামগ্ৰী বেচাকিনা প্ৰতিষ্ঠান আমি যাক দোকান বুলি কওঁ কোৱেশ্চন নম্বৰ 23 ধৰ ধাতুত প্ৰথম পুৰুষ ক্ৰিয়া বিভক্তি যোগ হলে নিত্য বৰ্তমানৰ ৰূপটো কি হ'ব নিত্য বৰ্তমান মানে প্ৰেজেন্ট ইনডিফিনিট গতিকে ইয়াতে কি হ'ব ধৰো আমাৰ মানে ক বিকল্পটো ইয়াতে শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 24 আথে বেথে আদৰি আনিলে এই বাক্যটিৰ তলত আজ টনা শব্দটো হৈছে এই আথে বেথেৰ তলত কি আছে আজ দিছে আন্ডাৰলাইন কৰা আছে এই আথে বেথে আসলে কি হয় ফকৰা যোজনা খণ্ডবাক্য হাতৰ পতন্তৰ ইয়াৰে কি হ'ব খণ্ডবাক্য অপচন আমাৰ খ দি আছে হেয়া শুদ্ধ উত্তৰ হ'ব যেনেকৈ আথে বেথে শব্দৰ অৰ্থ হৈছে অতি আদৰেৰে বা মৰমেৰে আমি গৈ পোৱাৰ লগে লগে আইতাই আথে বেথে ভিতৰে বহুৱালে গৈ কোৱেশ্চন নম্বৰ 25 নিম্নলিখিত কোনটো বানান শুদ্ধ হয় ইয়াত চাওক যুধিষ্ঠিৰ ইয়াৰ আমি নিশ্চয় গম পাইছোঁ যিয়াতে আমাৰ গ বিকল্প যদি দিয়া আছে ইয়াৰ বানান শুদ্ধ আছে বাকিকিটা আমাৰ কি আছে ভুলকৈ দিয়া আছে কোৱেশ্চন নম্বৰ 26 প্ৰ উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে বিকল্প যে প্ৰতিদান প্ৰতীক্ষা প্ৰতিফল আৰু প্ৰণাম আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰণাম কোৱেশ্চন নম্বৰ 27 সময় উপযোগী সন্ধি ভাঙিলে হ'ব কি হ'ব সময় যুগ উপযোগী সময় যুগ উপযোগী সময় যুগ উপযোগী আমাৰ একেবাৰে শেষৰ বিকল্পটো শুদ্ধ উত্তৰ হ'ব সময় যুগ উপযোগী তেতিয়া কি হ'ব একেলগ কৰিলে কি হ'ব সময় উপযোগী কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল ব্যৱহাৰ কৰা হয় মৰমিয়াল ফুল জোন ঠগ ইয়াতে কি হ'ব মৰম শব্দত কি হয় মৰমিয়াল পৰৱৰ্তী প্ৰশ্ন দেৱাসুৰ শব্দটোৰ সঠিক সন্ধি বিচ্ছেদ হ'ল সন্ধি ভাঙিলে কি হ'ব ইয়াৰ শুদ্ধ বিকল্প হ'ব দেৱ যুগ অসুৰ হ'লে কি হ'ব দেৱাসুৰ হয় কোৱেশ্চন নম্বৰ 30 যদু বিদ্যালয়লৈ নগ'ল ডেশ মধু গ'ল খালী ঠাইৰ উপযুক্ত শব্দটো হ'ব ইয়াৰে কি হয় দুটা কন্ট্ৰাষ্ট বুজাইছে দুটা ভিন্ন অৰ্থ বুজাইছে এটা নগ'ল এটা গ'ল তাক বুজাবৰ কাৰণে মাজতে কি হ'ব দুটা যাতে এটা অৰ্থৰ প্ৰকাশ নকৰে সেইকাৰণে কি হ'ব যদু বিদ্যালয়লৈ নগ'ল কিন্তু মধু গ'ল গতিকে আমাৰ ইয়াতে এইটো শুদ্ধ উত্তৰ হ'ব 31 কৰিমৰ দেউতা কাইলৈ গুৱাহাটীলৈ ডেশ কাইলৈ মানে যিটো কাম হ'ব বাকী আছে আৰু যদি কয় কালি তেন্তে সেইটো পাষ্ট টেন্স বুজায় অতীতকাল বুজায় গতিকে যিটো কাম হ'বলৈ বাকী আছে তাক ফিউচাৰ টেন্সত লিখিম গতিকে কৰিমৰ দেউতা কাইলৈ গুৱাহাটীলৈ বিকল্প দি আছে গৈছে যাব গৈ আছে গৈছিল হ'বই নোৱাৰে গৈ আছে এইটো নহয় যাব কোৱেশ্চন নম্বৰ 32 চকু চৰহাৰ অৰ্থ হ'ল চকুত লগা দেখিবলৈ ধুনীয়া আনৰ ভাল দেখিব নোৱাৰা আনৰ ভালটো দেখা ইয়াতে গ বিকল্পটো শুদ্ধ হ'ব আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা বা পৰস্বীকৃতৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 33 হেন্দুৰ যুগ ইয়া সন্ধিৰে গঠিত শব্দটো হৈছে হেন্দুৰিয়া ইয়াতে দীৰ্ঘ ই আছে নহয় গতিকে ইয়াতে কি হ'ব হেন্দুৰিয়া হ'ব কোৱেশ্চন নম্বৰ 34 তলৰ কোনটো শব্দত প্ৰ উপসৰ্গ ব্যৱহাৰ হৈছে প্ৰতিদান পৰিচয় প্ৰতিৰূপ প্ৰস্থান ইয়াৰ শুদ্ধ বিকল্প হ'ব প্ৰস্থান শেষৰ বিকল্প যেটো আছে হেয়া শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 35 তলৰ কোনটো শব্দত অপ উপসৰ্গ ব্যৱহাৰ হৈছে অৱৰোহণ অতিমাত্ৰা অপমান আৰু আহাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপমান কোৱেশ্চন নম্বৰ 36 কোনটো শব্দৰ পিছত আছে অৰ্থত ইয়াল প্ৰত্যয় ব্যৱহাৰ কৰা হয় মৰম ফুল জোন আৰু ঠগ ইয়াৰ শুদ্ধ উত্তৰ হ'ব মৰমিয়াল মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়ছবি মানে আপোনালোকে এনে পালে আজিৰ বিষয়বস্তু কমেণ্ট যোগে জনাবচোন আৰু আপোনালোকে যদি আপোনালোকে কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰিছে আমি সদায় কামনা কৰোঁ অতি আন্তৰিকতাৰে আমি কামনা কৰোঁ আপোনালোকৰ দিহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিব বিচাৰোঁ আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে
চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।